কিমাননো আৰু এই বোলে অফিচৰ কাম, তাৰপিছত আহি ঘৰৰ কাম, তাৰপিছত বোলে ছাইড বিজনেছৰ কাম, এনেকে মাথা মাৰি থাকিম। তাকে ভাবিলোঁ অকণমান ভ্ৰমণ কৰি আহোঁ, মনটো ভাল লাগিব। তাকে ভাবি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আহি পালোঁ বৰদোৱা। এই বছৰটোৰ এইটোৱেই হৈছে অন্তিম মাহটো। বহুতেও চাগে পিকনিক খানা খোৱা এয়া চাগে আৰম্ভ কৰিয়েই দিছে। আৰু তাৰ মাজতে চাগে বহুতেও ভাবি আছে ক'ত খালে ভাল হ'ব। আপোনালোকৰ মাজতে যদি কোনোবাই ভাবি আছে যে ভক্তিমূলক স্থানলৈ যাওঁ, অলপমান ভক্তি কৰি আহোঁ আৰু তাতে খানা এমুঠি খাই আহোঁ, তেনেহ'লে বৰদোৱালৈ আহিব পাৰে। বাৰু এইটো বিষয়ে ক'ম, তাৰ আগতে এইখিনি শুনকচোন। দ্বিতীয় প্ৰজেক্টটো 1.5 মাহৰ পাছত মুকলি হ'ব। তেতিয়া আপোনালোকে আকৌ আহিব। তেতিয়া গুৰুজনাৰ খৰমযোৰ শৰাই এভাগ দিবলৈ আহিছিলোঁ মা দেউতা আৰু দাদাৰ লগত। গুৰুজনাৰ পদদৰ্শন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। সময় অনুসৰি নাম প্ৰসংগ কীৰ্তন পাঠ পঢ়ে আৰু প্ৰৱেশ কৰিবলৈ হ'লে আপোনালোকে নিজৰ জাতীয় পোচাকযোৰ পৰিধান কৰি আহিব লাগিব। আকাশী গংগা নামটো চাগে নিশ্চয় শুনিছেই। বৰদোৱাৰ এই বিশাল পুখুৰীটোৰ নামটোৱেই হৈছে আকাশী গংগা। আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই। বহুত কষ্ট কৰি গীত এটি গাবলৈ কাৰণে চেষ্টা কৰিলোঁ, তাকো জীৱনত প্ৰথমবাৰৰ বাবে। সেয়াও আকৌ কৰিছোঁ মই ৰেকৰ্ডিং। মাই গড। বাৰু যি কি নহওক, এই গীতটি কাৰ হয়, কোনে গাইছিল, কমেণ্ট কৰি জনাব যিসকলে জানে। ৰ'ব, মেইন কথাটোতো ক'বলৈ পাহৰিয়ে গৈছোঁ। পিকনিকৰ কথা কৈছিলোঁ ন ভিডিঅ'টোৰ ষ্টাৰ্টিঙত। তো এই পুখুৰীটোৰ কিনাৰতে আপোনালোকৰ বাবে পিকনিক স্পট এটা কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে খানা খাব পাৰিব, কিন্তু নিৰামিষ খানাহে খাব পাৰিব। আমিষ ইয়াতে এলাউড নহয়। কিনাৰতে বহুত মানুহে খানা খাই আছিল, সেইবাবে সেই জেগাডোখৰ ৰেকৰ্ডিং নকৰিলোঁ। তাৰপিছত আমি মিউজিয়ামত চাব আহিলোঁ। চাবলগীয়া বহুত বস্তু আছে, কিন্তু ভিতৰৰখিনি ৰেকৰ্ডিং কৰা এলাউড নহয়, সেইকাৰণে বাহিৰতে দেখালোঁ আৰু। চাওকচোন জেগাডোখৰ কিমান ধুনীয়া পৰিপাটি হয়। আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰলৈ আহিলে আপোনালোকে পাব দৌল মন্দিৰ। ইয়াতো আহি আমি সেৱা এভাগ ল'লোঁ, আৰু শৰাই দিম বুলি যদি ভাবে তেনেহ'লে শৰাইও দিব পাৰিব। আৰু যদি খানা খাম বুলি ভাবিছে তেনেহ'লে পাৰ্মিশ্যন লৈ খানাও খাব পাৰিব। যেনেকৈ মই কৈছোঁৱেই, নিৰামিষ খানা। কাৰণ নামঘৰ হওক বা মন্দিৰ হওক, এনেকুৱা স্থানত আপোনালোকে নিৰামিষ ভোজনেই কৰিব লাগিব। আমি পিছে শৰাই এভাগ দিম বুলি আহিছিলোঁ, সেইকাৰণে খানাৰ কথা ইমান ভবা নাছিলোঁ। ইয়াতে এখন হোটেলত আমি নিৰামিষ ভোজন কৰি ল'লোঁ। ভোজন কৰি হোৱাৰ পাছত ঘৰমুখী হওঁতে আমি সোমালোঁ পাতেকীবৰী থানত। ইয়াতে শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ জন্মস্থান হয়। ইয়াতো আমি সেৱা এভাগ ল'লোঁ। ইয়াতো দেখিছোঁ খানা চলি আছে। আই কেইগৰাকীমানক লগ পালোঁ আৰু তেখেতসকলৰ লগত কথা পাতোঁতে গম পাইছোঁ তেখেতসকল আহিছে কলিয়াবৰৰ পৰা, মানে বৰদোৱা ভ্ৰমণ কৰিব আহিছে। বৰদোৱা দৌল মন্দিৰ আৰু পাতেকীবৰী থানত মানে লাষ্টত আহি ইয়াতে খানাটো খাইছে আৰু নিৰামিষ ভোজন কৰিছে। আজিৰ ভিডিঅ'টো মই বিশেষকৈ খানাৰ ওপৰতে গুৰুত্ব দিলোঁ, কাৰণ বাকী কথাটো বহুতসকলে নিশ্চয় জানেই চাগে। আৰু যিহেতু এইটো এণ্ড অফ 2024, গতিকে খানা পিকনিক বুলি মানে গোটেইখন ধামাকা চলি আছে। সেইকাৰণে ভাবিলোঁ খানাৰ ওপৰত বেছ কৰি এই ভ্লগটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে এই ভ্লগটো চাই ভাল পাব। আৰু এনেকুৱা ধৰণৰ ভ্লগ যদি চাই থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু লগত থকা বেল আইকনটো ক্লিক কৰিবলৈ কাৰণে নেপাহৰিব। আজি যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু ইয়াৰ পাছত আমি ঘৰমুখী হ'লোঁ। সেই ঘৰ পোৱাৰ পিছততো আৰু মানে কাম থাকেই। মই কেকৰ অৰ্ডাৰ এটা পাইছিলোঁ। আহি পাইকে ফ্ৰেছ হৈ মই কেকটো বহাই দিলোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাব এই কেকটো মই কেনেকৈ বনালোঁ। তাৰ ফাইনেল মানে লুকটো বাৰু আজিৰ এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম। এইটো হৈছে ফাইনেল লুকটো কেকটোৰ, ডাবল ফ্ৰণ্ট লাইন কেক। এই কেকটোনো কেনেকৈ বনাব পাৰি তাৰ আহি থকা ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। বাই।